ভাতৰ কাৰণে কিমান কষ্ট কৰিব লাগে আপোনালোকে গম পায়। এফালে দেখিছেনে ইমান গৰমত উপায় নাই, ভাত খাব লাগিবইতো, সেইকাৰণে ধান ৰ'দত দি থৈছোঁ, চালিছোঁ। সেইফালে ইমান গৰমত ৰুবলৈ দি থৈ দিয়া আছে, উপায় নাই, ৰুবই লাগিব। এই ইয়াত আধা আধি ৰোৱা হ'ল আৰু আধা ৰুবলৈ আছে। ভাবকচোন কিমান কষ্ট বুলি ক'ব লাগিব। গৰমত ঘামি জামি অৱস্থা নাই, কিন্তু নিজৰ কৰ্তব্যখিনিতো কৰিবই লাগিব। খুব গৰম উঠিছে, বহুতে চাগে ফেনৰ তলত শুই আছে, বহি আছে, আৰু মই খেতি ওলাব লাগিবতো। কালিতো ৰুলোৱেই, আজি ৰুবলৈ নাই কাৰণে আজি সেইকাৰণে ধুমাধুম খেতি কৰিবলৈ যোৱা আগতেই ধানখিনি ৰ'দত দি লৈছোঁ। ৰ'দত দি চালি জাৰি থৈ ধান বনাই জাৰি চালি থৈ যাব লাগিব। তাৰ পাছত ভাতকেইটা ৰান্ধি ওলাই যাব লাগিব পথাৰলৈ বুলি। এফালে ৰুবলৈ দি থৈছে, দেখিছেনে? এফালে অলপ ৰোৱা হ'ল আৰু এফালে ইমানেই পানী বাঢ়িছে, এতিয়া ইমানেই বিমূৰত পৰিছোঁ, মানে কি হ'ব এতিয়া। কঠীয়া চাপ, কিন্তু আহাৰৰ মাহ শেষ হৈ যোৱাৰ লগে লগে আমাৰ ৰঞ্জিত কঠীয়া ৰুলে নহ'ব, ৰুবই লাগিব, আমাৰ আহাৰতে ৰুব লাগিব। উপায় নাইকিয়া হৈছে, আমাৰ কঠীয়াখিনি একেবাৰে চাপ হৈ আছে। কি কৰোঁ চিন্তা কৰি আছোঁ। যিয়ে নহওক, ইমানেই পানী, আপুনি ভাবক কিমান পানী বাঢ়ি আছে। ইমান গৰমতো আপোনালোকক এটি সৰু ভিডিঅ' দিছোঁ, কাৰণ ভিডিঅ'বোৰ বনাবলৈ আজি অকণমান সময় পাইছোঁ, আৰু দুদিনৰ পাছত কিন্তু একেবাৰে সময় নাপাম, কাৰণ পূৰা চকুত ঘাম সোমাই গৈছে। সময় নাপাম, কাৰণ পথাৰলৈ যেতিয়া ওলাই দিম আৰু সময় যাতেকৈ নাপাম, সেইকাৰণে সৰু সৰু ভিডিঅ'বোৰ আপোনালোকলৈ আজি কৰি থৈছোঁ। কেতিয়া কেনেকৈ দিব পাৰোঁ নাজানো, আৰু যিয়ে নহওক মোৰ সৰু সৰু ভিডিঅ'বোৰ বাৰু আপোনালোকৰ চাই কেনেকুৱা লাগে কমেণ্ট এটা কৰিব। কাৰণ গাঁৱলীয়া মানুহ যেনেকৈ ঘৰত থাকোঁ তেনেকৈ ভিডিঅ'বোৰ বনাওঁ, যি মন যায়। আৰু বিশেষকৈ কিন্তু মনোৰঞ্জনৰ ভিডিঅ' বা কিবা বেলেগ ভাল নলগা ভিডিঅ'বোৰ বাৰু সেনেকৈ নিদিওঁ। মোৰ নিজৰ যিবোৰ ভাল লাগে, নিজৰ কৰ্তব্য কাম কৰি থকাবোৰ, সেইবোৰে দি থাকোঁ। জীৱনত যে এটা দিনেই থাকিম, হাঁহি মাতি থাকিম বুলি ভাবোঁ। ভাল ভাল ভিডিঅ'বোৰ এনেকৈ দি যাম বুলি ভাবোঁ। কেতিয়াবা মই ভাবোঁ ভাল ভিডিঅ' বুলি, আপোনালোকে বাৰু কেনেকুৱা ভিডিঅ' নাজানো, কেনেকুৱা পাই নাজানো, কিন্তু যিয়ে নহওক মোৰ সৰু ভিডিঅ'টোৰ পৰা আজিলৈ বাই বাই।